তেওঁ আম আনি লগালগ নিজেই এনেকুৱা ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি থৈ দিছে। মই আৰু বৰ এটা বেয়া পোৱা নাই আৰু ন, এইখিনি নহ'লে কৰোঁতে বহুত টাইম লাগিব নহয়। তাৰপিছত এইখিনি আমৰ টুকুৰাখিনি চাওকচোন, পুৰা ডাঠ ডাঠকৈ ডাঙৰ ডাঙৰকৈ কাটিছে। আৰু ডাঙৰ ডাঙৰকৈ কাটিলে ভাল হয়। গতিকে আপোনালোকে আমৰ আচাৰ কেনেকৈ কৰে বাৰু? মই আকৌ আৰু সকলোৱে জানে ন আচাৰ কৰিব, সকলো কামেই জানে, কিন্তু প্ৰত্যেকৰে কাম কৰা ষ্টাইলবিলাক বেলেগ বেলেগ আৰু। গতিকে মই ভাবিলোঁ আজি মই কেনেকৈনো আমৰ আচাৰ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে তেখেতে আম এনেকৈ কাটি দিলে, আৰু মই ইয়াতে এতিয়া অলপ নিমখ পানী, মানে নিমখটো সৰহকৈ দিব লাগিব, যিহেতু মই আচাৰত কেতিয়াও ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। মই এই আমখিনি অলপ নিমখ দি পেলাই, নিমখ পানী দুদিন মই ধুনীয়াকৈ গুড়াই থৈ দিম। তাৰপিছত যেতিয়া কোমল হ'ব বা আমৰ প্ৰতিটো টুকুৰাবিলাকত নিমখৰ ৰস সোমাই যাব, তেতিয়া মানে কোমল হৈ আহিব আৰু বহুত দিনলৈ থাকিলেও বেয়া নহয়, আৰু ভিনেগাৰ তেতিয়া নিদিলেও হয়। গতিকে মই কেনেকৈনো আমৰ আচাৰ কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, আৰু আশা কৰোঁ মোৰ ব্লগটো চাই আজি ভাল পাব। আৰু এইখিনি আম মই নিমখ পানীত দি থৈছোঁ, মানে নিমখত দি থৈছোঁ আৰু পানী ওলাই আছে। আৰু এইখিনি কাইলৈ ধুনীয়াকৈ ৰ'দত দিব পৰা হ'ব হালধি সানি। আৰু এই মানে নিমখত দি থ'লে এনেকুৱা হৈ যায়গৈ এই বাকলি ছাইডটো, আৰু যিখিনি নিমখ ভালকৈ পোৱা নাই এনেকুৱা হৈ আছে, সেউজীয়া আৰু এনেকুৱা। গতিকে কাইলৈ মই ধুনীয়াকৈ ৰ'দত দি দিম। আৰু মই আচাৰত দিবলৈ কি মছলা ব্যৱহাৰ কৰোঁ তাকো আপোনালোকক দেখুৱাই দিম। আৰু আচাৰত দিবলৈ মই বগা সৰিয়হ, পাঁচফোৰণ, আৰু এইটো টেমাত এইখিনি জিৰা, ধনিয়া গুড়ি একেলগে পিচি থোৱা আছে, সেয়া দিম। আৰু জ্বলা খালে অকণমান জ্বলা দিম, আৰু বৰ বেছিকৈ জ্বলা নিদিওঁ, কাৰণ ল'ৰা ছোৱালীবিলাকে খাব নোৱাৰে আচাৰ বেছি জ্বলা হ'লে। গতিকে আৰু এই যে পাঁচফোৰণ দিওঁ, মই সদায় আচাৰৰ গুণটো ভাল হয় মানে পাঁচফোৰণ দিলে, সেইকাৰণে মই অকণমান পাঁচফোৰণ দি দিওঁ। আৰু জিৰা ধনিয়া গুড়ি দিম, এইখিনি বগা সৰিয়হ, সিমানেই মই আচাৰত মছলা ব্যৱহাৰ কৰোঁ। আৰু দুদিন হ'ল নিমখত মই ডুবাই থোৱা, এতিয়া মই সেইখিনি টুকি ল'লোঁ, মানে ফুটা থকা খৰাহীত এনেকৈ টুকি ল'লোঁ, আৰু নিমখ পানীখিনি ধুনীয়াকৈ গুচি গ'ল। তাতে অকণমান আকৌ হালধি সানি পেলাই ভাবিলোঁ ৰ'দত দি দিওঁ। এইখিনি হালধি সানি থৈছোঁ, আৰু লগতে দুটামান ভোট জলকীয়াও দি থৈছোঁ, মানে ভোট জলকীয়া কাটি নিদিওঁ, আৰু ভোট জলকীয়াকেইটা এনেই শুকাবলৈ দি থৈছোঁ, মানে আচাৰৰ মাজতে দি থ'ম। আৰু এইখিনি আছে, এইখিনি মানে এইখিনি সনা নাই, আৰু এইখিনি সানি লৈছোঁ। আৰু শেষত মোৰ আমখিনি ধুনীয়াকৈ দুটা ৰ'দত শুকুৱালোঁ, আৰু মছলাখিনি গুড়ি কৰি পেলাই ইয়াত দি দিলোঁ, আৰু একেবাৰে ঘৰতে পিচাই অনা খাটি সৰিয়হৰ তেল অলপ দি এই গামলাটোতে মই চব মিলাই ল'লোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ মিলাই ল'লোঁ। যিহেতু জলকীয়া মই বেছি নাই দিয়া, জলকীয়া দুই এটা দিছোঁ আৰু মিক্সিতে পিচি এনেকৈ দিছোঁ। আৰু এইখিনি একদম খাটি সৰিয়হৰ তেল দি থৈছোঁ। আৰু এইটো বৈয়ামত মই ভৰাই থ'ম, মানে অকণমান ভৰাইছিলোঁ, আৰু একেবাৰে অকণমান আগতে দুদিনমানৰ আগতে কৰিছিলোঁ। তাৰপিছত আৰু মোৰ চিচা বৈয়ামত থ'লে আচাৰটো ভাল হয় বাৰু, কিন্তু মোৰ চিচা বৈয়াম এটাহে আছে, গতিকে মই এনেকুৱা প্লাষ্টিকৰ এটা বৈয়ামতো ব্যৱহাৰ কৰিম। একো নহয় বাৰু, হ'লেও আৰু মোৰ আমৰ আচাৰ হৈ গ'ল। আৰু ভাল পালে ব্লগটো লাইক এটা কৰি দিব।